বন্ধু বান্ধৱীসকল, মই আজি OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ বিষয়ে বহুদিনৰ মূৰত মই জনাবলৈ আহিছোঁ। চৰকাৰে মাজে মাজে মিটিং কৰি আছে, আলোচনা কৰি আছে যে OPSটো কি কৰা যাব। তেওঁলোকে OPS দিব খোজা নাই। তেওঁলোকে কি কৰিছে, UPS ইয়াৰ আগতো কৈছিল UPSত আপোনাক বেচিক পেৰ শতকৰা 50% আৰু DAR দিব, কিন্তু আপোনালোকৰ সেই 10 টকা সেইটো কাটিয়ে থাকিব আৰু সেইটো ঘূৰাই নিদিয়ে। সেইকাৰণে আমাৰ UPSত মাত্ৰ শতকৰা 4% মানুহে UPS চুজ কৰিছে। জানে যে UPS মাত্ৰ 4% চুজ কৰিছে মানে সেইটো ইতিমধ্যে আমাৰ মানি লোৱা নাই, আমাৰ কৰ্মচাৰীয়ে মানি লোৱা নাই। কিন্তু তথাপিও তেওঁলোকে জোৰ জুলুমকৈ মানে দিব খুজিছে UPS এছুৰেট পেঞ্চন। তেওঁলোকে কৈছে যে আমি এটা এছুৰেট পেঞ্চন দিম, 25 বছৰ কাম কৰিলে তেওঁলোকে বেচিক পেৰ আধা দিব আৰু DAR দিব, আৰু 10 বছৰ কাম কৰিলে 10,000 টকা লগতে DAR দিব। আৰু এতিয়া কি কৰিছে, NPSৰ নতুন সংযোজন, এতিয়া নতুন সংযোজন NPSত এটা গ্ৰেণ্টেড পেঞ্চন দিয়াৰ কাৰণে আলোচনা চলি আছে। NPSৰ নতুন সংযোজন, কিন্তু আমাৰ কৰ্মচাৰীয়ে কৈ আছে যে নহয়, আমাক হুবহু পুৰণি পেঞ্চনে লাগিব, OPS লাগিব। এতিয়া 2025 আৰু 26 বৰ্ষত 2,17,00,000 মানুহে বা ব্যক্তিয়ে যে NPS চুজ কৰিছে। 2,17,00,000 মানুহে NPS চুজ কৰিছে যে NPSৰ নিচিনা এছুৰেট পেঞ্চন দিব। তাৰমানে ঠিক UPSৰ নিচিনাই হ'ব কথাটো। UPS আৰু NPS নহয়, NPS আৰু OPS, ইয়াৰ ভিতৰত চৰকাৰে সিদ্ধান্ত ল'ব লাগে। NPSৰ পৰা OPS হ'ব লাগে, NPS to UPS নহয়, NPS to OPS হ'ব লাগে। এইটোহে কথা। আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু তেখেতো কৈ আছে যে এদিন হ'লেও আমি পুৰণি পেঞ্চন ল'মেই, পুৰণি পেঞ্চন দিবই লাগিব। এখন দেশত এটাই নীতি হয়, এখন দেশত দুটা নীতি নহয়। এটা অফিচত 20জন কৰ্মচাৰীয়ে কাম কৰিব, তাৰে 10জনে পুৰণি পেঞ্চন পাব, 10জনে নতুন পেঞ্চন পাব। একে কাম কৰে, কিন্তু সেইটো কথা হ'ব নোৱাৰে, এইটো কেতিয়াও কথা হ'ব নোৱাৰে। আপোনালোকে চিন্তা কৰি দেখক, ইমান দিন কাম কৰাৰ পিছত এজন মানুহে যদি 1200, 1400, 1800 টকা পায়, তেতিয়াহ'লে সংসাৰখন কেনেকৈ চলিব? আৰু আমাৰ MLA মন্ত্ৰীবিলাকে তেওঁলোকে পুৰণি পেঞ্চন লৈ আছে 5 বছৰ কাম কৰিলে, আৰু যিকেইবাৰ মন্ত্ৰী বা বিধায়ক হ'ব সেইকেইবাৰে তেওঁলোকে 5 বাৰ হ'লে 5টা, 6 বাৰ হ'লে 6টা, 7 বাৰ হ'লে 7টা পেঞ্চন পাব। কিন্তু আমাৰ কৰ্মচাৰীয়ে এটা পেঞ্চনে কিয় নাপায়? আমাৰ কথা হ'ল যে আমাক OPS দিবই লাগিব, পুৰণি পেঞ্চন দিবই লাগিব। আমি এইবিলাক নেমানো। আমাৰ অসমৰ আমাৰ ডাঙৰীয়া অচ্যুতানন্দ হাজৰিকা তেখেতো কৈছে যে আমি OPSই ল'ম, আমাক OPSই দিব লাগিব, হুবহু আমাৰ পুৰণি পেঞ্চনে ঘূৰাই দিব লাগিব। আমি UPS বা NPS আমি এটা সমৰ্থন নকৰোঁ। NPSতকৈ UPS
আৰু বেছি বেয়া, গতিকে আমি UPSক সমৰ্থন কৰিব নোৱাৰোঁ। এতিয়া আন্দোলন চলি আছে, আন্দোলন চলি থাকিব, আৰু কিমান দিনলৈকে আন্দোলন চলে নাজানো। আমাৰ চৰকাৰখনে ভবা উচিত আছিল যে এইবাৰ তেওঁলোকে নতুন চৰকাৰ গঠন কৰিলে, কিন্তু আমাৰ কৰ্মচাৰীখিনিৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। আমাৰ 2013 চনৰ যিসকল শিক্ষক আছে তেওঁলোকক পুৰণি পেঞ্চন দিব লাগিছিল। মনোহৰণ কমিটিৰ যিখিনি শিক্ষক আছিল তেওঁলোককো পুৰণি পেঞ্চন দিব লাগিছিল। যিহেতু মনোহৰণ কমিটিৰ শিক্ষকখিনি 1996 আৰু 1993 চনত নিযুক্তি পাইছিল আৰু তেওঁলোকৰ বিজ্ঞাপনো আছিল। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মৰ্মে 2005 চনৰ আগত যিসকলৰ আমাৰ নিযুক্তি হৈছিল বা বিজ্ঞাপন আছিল তেওঁলোকক পুৰণি পেঞ্চন দিয়া হ'ব। আৰু সেই মৰ্মে ভেঞ্চাৰ স্কুলত 2013খিনিও আগতে কমিটিৰ দ্বাৰা তেওঁলোকৰ নিযুক্তি আছিল, তেওঁলোকক পাব লাগে, কিন্তু এতিয়ালৈকে দিয়া নাই। কিয় দিয়া নাই নাজানো। আৰু খালি সেইখিনিয়ে নহয়, আমাৰ কথা যিমান কৰ্মচাৰী আছে গোটেই কৰ্মচাৰীকে মোৰ বোধেৰে পুৰণি পেঞ্চনেই দিব লাগে। আমাৰ এই মাৰ্কেট লিংক, এই পইচাটো আমাৰ মাৰ্কেট লিংক যিটো NPSত আমি এতিয়া আছোঁ, NPSৰ পইচাখিনি মাৰ্কেট লিংকত হাজাৰ হাজাৰ কৰোৰ টকা এওঁলোকে এইটো পাই আছে, বিজনেছ কৰি আছে, আৰু তাৰ পৰা লামচাম কিবা অলপহে দিছে। যদি OPS দিয়ে তেতিয়াহ'লে এই মাৰ্কেট লিংকটো তেওঁলোকৰ বন্ধ হৈ যাব, আৰু এই কাৰণে OPS দিব খোজা নাই। কিন্তু আমাক OPS লাগিবই। সকলোৱে আন্দোলন কৰক, সকলোৱে লিখক, অনলি ফৰ OPS, উই ৱান্ট OPS। আমাক OPS দিবই লাগিব। আমি OPSই ল'ম। OPS বহাল কৰক, পুৰণি পেঞ্চন আমাক ঘূৰাই দিয়ক, এইটোৱে আমাৰ কথা। আমি লাগি থাকিম, নম্বৰালৈকে এইটো লাগি থাকিম। আমাক OPS দিবই লাগিব। OPS জিন্দাবাদ।